ধুবুৰী জিলাৰ নৱগঠিত ৯ নং বীৰসিং জৰুৱা সমষ্টিৰ পুৰাভিটা বজাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত। আগন্তুক 2026 বিধানসভা নিৰ্বাচন উপলক্ষে ধুবুৰী জিলাৰ নৱগঠিত ৯ নং বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত পুৰাভিটা বজাৰ প্ৰাংগণত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাত আশাবাদী প্ৰাৰ্থিত্ব প্ৰত্যাশী বলিষ্ঠ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে বীৰসিং জৰুৱা সমষ্টিৰ ৰাইজৰ লগত মত বিনিময় কৰে। এবাৰ সমষ্টিখনত বলিষ্ঠ পাৱাৰফুল নেতা প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক পাই ৰাইজ উৎফুল্লিত হৈছে আৰু বৰ্তমান সময়ত এনে পাৱাৰফুল নেতাৰ প্ৰয়োজন আছে বুলি জানিবলৈ দিয়ে। সমষ্টিখনৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ পাৰৰ পুৰাভিটাত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছো, ধুবুৰী জিলাৰ নৱগঠিত ৯ নং বীৰসিং জৰুৱা সমষ্টিৰ পুৰাভিটা বজাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত। আগন্তুক 2026 বিধানসভা নিৰ্বাচন উপলক্ষে ধুবুৰী জিলাৰ নৱগঠিত ৯ নং বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত পুৰাভিটা বজাৰ প্ৰাংগণত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাত আশাবাদী প্ৰাৰ্থিত্ব প্ৰত্যাশী বলিষ্ঠ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে বীৰসিং জৰুৱা সমষ্টিৰ ৰাইজৰ লগত মত বিনিময় কৰে। এবাৰ সমষ্টিখনত বলিষ্ঠ পাৱাৰফুল নেতা প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক পাই ৰাইজ উৎফুল্লিত হৈ পৰে। বৰ্তমান সময়ত এনে পাৱাৰফুল নেতাৰ প্ৰয়োজন আছে বুলি জানিবলৈ দিয়ে। সমষ্টিখনৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ পাৰৰ পুৰাভিটাৰ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই। নিউজ ডেস্ক ৰিপৰ্ট, BLP লাইভ 24। নিৰ্দলীয়ভাৱে ইলেকশ্যন খেলিম। সেইকাৰণেই আজি অজয় চৌধুৰী, বছিৰ কাছিমি এওঁলোকে পাব্লিকে বিপদত পৰিলে থানাত এটা কেছ চলে, চাৰ্কেল অফিচত বিপদত পৰিলে পাব্লিকে যেতিয়া যায়, ছাৰ অচিকলক কৈ দিয়ক, চাৰ্কেল অফিচাৰক কৈ দিয়ক। তেওঁলোকৰ মন্ত্ৰটো হ'ল বিৰোধী দলৰ MLA, OC বা অফিচাৰে মোৰ কথা নুশুনে। আলী আকবৰ মিয়াই সেই কথাৰ মানুহ নহয়। মই বিৰোধী দলৰ MLA আছিলোঁ ভাই, বিৰোধী দলৰ MLA আছিলোঁ। মই ল'ৱাৰ আছামৰ ভিতৰত চবতকৈ কাম বেছি কৰি দেখাইছোঁ। মই বিৰোধী দলৰ MLA থকাত গোটেই অসমত এভিকশ্যন হৈছে, উচ্ছেদ হৈছে। ধুবুৰী জিলাৰ গোটেই সমষ্টিত উচ্ছেদ হৈছে। একমাত্ৰ বিলাসীপাৰা পশ্চিম সমষ্টি এটা ঘৰ টাচ কৰিব পৰা নাই। বিৰোধী দলৰ MLA আছিল। বিৰোধী দলৰ MLA থাকি গোটেই অসমৰ ভিতৰত বিলাসীপাৰা পশ্চিম সমষ্টিত কাম বেছি হৈছে, আপোনালোকে যাই চাওক। সেইকাৰণে মই বিৰোধী দলৰ MLA থাকিম, কোনো দলত নাযাওঁ। তাতে কংগ্ৰেছৰ কথাবিলাক কৰোঁ। এই দল কেনেকৈ কৰোঁ? যি দলে উচ্ছেদ কৰিছে, বিজেপিয়ে উচ্ছেদ কৰা নাই ভাই, বিজেপিয়ে উচ্ছেদ কৰা নাই। লাঠিটো তেওঁৰ হাতত তুলি দিছে, তেওঁ ডাংটো দিছে, তেওঁৰ কি দোষ হ'ল? তেওঁৰ কি দোষ হ'ল? লাঠিকেইটা কোনে তুলি দিছিল? লাঠিকেইটাতো কংগ্ৰেছে তুলি দিছে। তোমালোকে 15 বছৰ পাৱাৰত আছিলা, ডিটেনশ্যন কেম্প কিয় বন্ধ নকৰিলা? তোমালোকে মাটিৰ পাত্ৰে কিয় নিদিলা? উচ্ছেদ বন্ধ কিয় নকৰিলা? তন্ময় নিজে কৈছে মই এইবিলাক বন্ধ কৰিব খুজিছিলোঁ, এই অজয় ৰকীৰ কাৰণে মই পৰা নাই। সেইবিলাক মানুহ এতিয়া ভোট বিচাৰি আহা, সেই দল কেনেকৈ কৰিম? আমাৰ বাপ কাকাৰ ইজ্জতে কৈ দিছে, সৰ্বনাশ কৰিছে, কোমৰ ভাঙি দিছে, উচ্ছেদ কৰিছে, মাটিৰ পাত্তা দিয়া নাই, ডিটেনশ্যন কেম্প বন্ধ কৰা নাই, ডিপোটাৰ বনাইছে, NRC ক্লিয়াৰ কৰা নাই। এইকেইটা হ'ল আমাৰ মুছলমানৰ চবতকৈ ডাঙৰ সমস্যা। এইকেইটা সমস্যা থকা অৱস্থাত কেনেকৈ মই কংগ্ৰেছ কৰিম? অন্যান্য দল আছে, বহুত দলৰ কথা কয়, দেখা যাক, সময় আছেতো। এই মুহূৰ্তত মই নকওঁ। ফাইনেলি মই নিৰ্দলীয়ত আছোঁ। জান নাই কোনো গতি সিয়ে কৰে ৰাজনীতি, মোৰ ল কলেজৰ প্ৰিন্সিপাল ছাৰে কৈছিলে মোক, জান নাই কোনো নীতি সিয়ে কৰে ৰাজনীতি। নাজানো, 4টা মাহ আছে, উল্টা পাল্টা হ'ব পাৰে, কিন্তু ফাইনেলি কংগ্ৰেছ নকৰোঁ। ভদ্ৰতা দল, খালি মুছলমানৰ ভদ্ৰতা দল নহয়, হিন্দু মুছলমান এনেকুৱা দিন আছিলে ভাৰতবৰ্ষত। মাৰোৱাৰী, বঙালী, হিন্দু, চব হিন্দু, চব মুছলমানৰ দল আছিল কংগ্ৰেছ। মইতো ক'লোৱেই, চবতকৈ ডাঙৰ দল কংগ্ৰেছ। কংগ্ৰেছে ভাৰতৰ স্বাধীনতা আনিছে। কংগ্ৰেছৰ বিৰুদ্ধে আচলতে আমি কোৱা ঠিক নহয়। এতিয়া আজিৰ দিনত কংগ্ৰেছ আছে নেকি? আপোনালোকে সাংবাদিক, আপোনালোকে মই প্ৰশ্ন কৰিছোঁ, কংগ্ৰেছ আছে নেকি? মই ক'লোঁ দেখোন, অসমত 4টা মানুহ আছে, 4টা। দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ, তাৰপাছত আমাৰ কি কয় প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰাই, 4টা আছে। সমষ্টি কেইটা? 126টা। 126টা
সমষ্টিত 126জন কেণ্ডিডেট হ'ব, 126জন অবজাৰ্ভাৰ দিব লাগিব, 126জন কমপক্ষে 126জন মানুহক এই লেকচাৰ দিব লাগিব। কিমান লাগিব? 500-600 লাগিব। তেওঁলোকৰ মানুহ আছে 4টা। এই 4টা মানুহ দল হ'ব। তেওঁলোকৰ নাই, শিপা নাই, গছটো শিপাৰ ওপৰত থাকে, তেওঁলোকৰ শিপালেছ গছ, সেই গছতে মৰিম নেকি? সেই দল কেনেকৈ কৰিম? দলটো ভাল, সোনিয়া গান্ধী ভাল, প্ৰিয়ংকা গান্ধী ভাল, ৰাহুল গান্ধী ভাল, তেওঁলোকৰ 40টা-50টা দিল্লীত ভাল মানুহ আছে। সেই 40টা-50টা নহ'বতো। আপোনালোকে